মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ তৃতীয় অধ্যায় কলা আৰু সংস্কৃতিৰ পাঠ 1 বিহুৰে বিৰিণা পাঠ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় সকলোৱে জানা যে অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু হৈছে তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘৰ বিহু। বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ, কাতি বিহুক কঙালী বিহু আৰু মাঘৰ বিহুক ভোগালী বিহু বুলি কওঁ। বহাগ বিহুত সকলোৱে বিহুগীত গায়। তাৰে কেইফাঁকিমান বিহুগীত পাঠটোত দিয়া আছে। আহাচোন আমি সকলোৱে গাবলৈ চেষ্টা কৰোঁ। চুতে গৈয়ে গৈয়ে বহাগে পালেহি, ঐ ফুলিলে ভেবেলি ঐ লতা, কৈনো কৈ থাকিলে উৰকে নপৰে ঐ বহাগৰ বিহুৰে কথা। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতো কৈ চেনেহৰ মাকো, তাতো কৈ চেনেহৰ বহাগৰ বিহুটি ঐ নেপাতি কেনেকৈ থাকো। বিহু 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 বিহুতি, বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি, বহাগতে ধেমালি কৰোঁ। বিহুতি আদৰৰ, বিহুতি সাদৰৰ, বিহুতি অসমৰ প্ৰাণ, এনোৱা বিহুতি এৰিব লাগিলে ঐ নাথাকে অসমৰ মান। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু গলে বিনাবা কাক। লাই মাজে মাজে লফা ডালি ডালি, মাজতে খুতৰা শাক, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক। ঢোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে, অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা। এতিয়া চোৱা, দিছে চ'ত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা, ভেবেলী লতা। এনেকুৱা এনোৱা তাঁত বওঁতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন, মাকো। মাকোত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙা, মহুৰা। শেষ নোহোৱা উৰ নপৰা, কুশল মংগল বাঞ্ছা কৰি কোৱা কথা আশীৰ্বাদ। এতিয়া চোৱা 2 নম্বৰতে কি দিছে, উত্তৰ কোৱা আৰু লিখা। বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠটিত কোৱা হৈছে? উত্তৰটো হ'ব বহাগ বিহুৰ সময়ত ফুলা ভেবেলী লতাৰ ফুলৰ কথা কোৱা হৈছে। খ নম্বৰতে দিছে, বহাগ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে? বহাগৰ বিহুক মুগাৰ মহুৰা আৰু মাকোতকৈ চেনেহৰ বুলি পাঠটিত কোৱা হৈছে। গ নম্বৰ দিছে, কাতি বিহুক আন কি নামেৰে জনা যায়? কাতি বিহুক কঙালী বিহু নামেৰে জনা যায়। কি এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে?
বিহু এৰিলে অসমৰ মান নাথাকিব বুলি পাঠটিত কোৱা হৈছে। তোমালোকে ধুনীয়াকৈ লিখি ল'বা। 3 নম্বৰতে দিছে বাক্য সাজা। চেনেহ, আমি সৰুক চেনেহ কৰিব লাগে। তোমালোকে বাক্যবিলাক নিজৰ মতেও সজাই ল'ব পাৰা, হয়নে? তোমালোকে লিখিব পাৰা মা দেউতাই আমাক চেনেহ কৰে, হয়নে? বা বিহু আমাৰ অতিকৈ চেনেহৰ। এইবিলাক তোমালোকে নিজৰ মতে ধুনীয়াকৈ লিখি ল'ব পাৰা। এনোৱা, আমি এনোৱা কাম কৰিব নালাগে যাৰ পৰা আনৰ উপকাৰ হয়। এনোৱা, আমি এনোৱা কাম কৰিব লাগে যাৰ পৰা আনৰ উপকাৰ হয়। মান, আমি ডাঙৰক মান কৰিব লাগে। গৃহস্থ, গৃহস্থক নুসুধাকৈ একো বস্তু ল'ব নালাগে। তোমালোকে বাক্যবিলাক নিজেও সাজিব পাৰা, কিন্তু যিটো শব্দ দিয়া আছে সেই শব্দটো যাতে বাক্যটোত সোমায় আৰু বাক্যটো যাতে অৰ্থপূৰ্ণ হয়। ঠিক আছে। 4 নম্বৰতে দিছে বিহু কেইফাকিৰ পৰা বিচাৰি উলিয়াই লিখা। মাহৰ নাম চ'ত, বহাগ। উদ্ভিদৰ নাম ভেবেলী লতা, বিৰিণা। উৎসৱ পাৰ্বণৰ নাম বহাগ বিহু, মাঘ বিহু। তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম মহুৰা আৰু মাকু। ঠাইৰ নাম অসম। আমাৰ বিহু কেইফাকি যে দিছিলে, বিহু কেইফাকিত অকল অসমৰ নামটোহে উল্লেখ আছে, বেলেগ ঠাইৰ নাম উল্লেখ নাই, কাৰণে এইটো জেগা খালী থাকিব। গুণ বুজোৱা শব্দ আদৰৰ, চেনেহৰ। 5 নম্বৰতে দিছে পঢ়া। এইকেইটা আমাক পঢ়িবলৈ দিছে। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। আমি বহাগ বিহুক ৰঙালী বিহু বুলিও কওঁ, মানে বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু। কাতি বিহুক কি বুলি কয়? কঙালী। আৰু মাঘৰ বিহুক ভোগালী বিহু বুলি কয়। এতিয়া ৰঙালী আৰু ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। ৰঙালী শব্দৰ মূল হৈছে ৰং। ইয়াৰ ৰং লগত আলি লগ হৈ ৰঙালী হৈছে, অৰ্থাৎ ৰং যোগ আলি ৰঙালী। একেদৰে ভোগ যোগ আলি ভোগালী। আনহাতে কঙালী শব্দৰ মূল হ'ল কঙাল। ইয়াৰ লগত দীঘই লগ হৈ কঙালী হৈছে, অৰ্থাৎ কঙাল যোগ দীঘই কঙালী। তলত দিয়া শব্দকেইটা আলি আৰু দীঘই লগ লগাই লিখা। জোন যোগ আলি জোনালী। ৰূপ যোগ আলি ৰূপালী। কপাহ যোগ দীঘই কপাহী। বিহগ যোগ দীঘই বিহগী। সোণ যোগ আলি সোণালী। বহাগ যোগ দীঘই বহাগী। তলত দিয়া শব্দকেইটা কেনেদৰে গঠিত হৈছে লিখা। মাঘী। আমি যেনেকৈ এইখিনি কৰিছিলোঁ, এইকেইটা আমাক নিজে কৰিবলৈ দিছে। মাঘীটো হ'লে মাঘ যোগ দীঘই মাঘী। দীপালী। দীপ যোগ আলি দীপালী। ফাগুনী। ফাগুন যোগ দীঘই ফাগুনী। বাঁহী। বাঁহ যোগ দীঘই। মেঘালী। মেঘ যোগ আলি মেঘালী। ধনী। ধন যোগ দীঘই। ককালী। কঁকাল যোগ দীঘই কঁকালী। গোলাপী। গোলাপ যোগ দীঘই গোলাপী। এয়া তোমালোকে নিজে লিখিবা।
6 নম্বৰতে দিছে কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী বাকচত ভৰোৱা। এই মেজিটোৰ পৰা শব্দবিলাক বাছি পেলাই ইয়াত লিখিবলৈ দিছে। বিহুৰ আগদিনা কি কয়? উৰুকা। এতিয়া দি আছে উৰুকা, হয়নে? এইখিনিতে উৰুকা হ'ব। ঢোল বাইজি ঢুলীয়া, ৰঙালী বিহুত লোৱা গামোচা, বিহুৱান, বিহু নচা ছোৱালী, বিহুৱতী, কাতি মাহত দীঘল বাঁহত আৰি লগোৱা চাকি, আকাশবন্তি, মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম, মেজি। এতিয়া লিখিবা তোমালোকে। জ্ঞান সম্প্ৰসাৰণ। জানো আহা, বিহু অসমৰ জাতীয় উৎসৱ। এইটো জানাই, পৰীক্ষাত আহি যাব পাৰে অসমৰ জাতীয় উৎসৱ কি? তেতিয়া কি লিখিব লাগিব? বিহু। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। সকলো জাতি জনগোষ্ঠীৰে নিজা নৃত্য, গীত, সাজ পোছাক, ৰীতি নীতি, পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। বৈশাগু, আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ। বিভিন্ন উৎসৱ পাৰ্বণত থলুৱা বাদ্যযন্ত্ৰৰ সহায়ত গীত পৰিৱেশন কৰা হয়। এইবোৰৰ ভিতৰত ঢোল, খ্ৰাম, খোল, তাল, পেঁপা, গগনা, চিফুং, মৃদং, কালি, চেৰজা, সুতুলি আদি উল্লেখযোগ্য। 7 নম্বৰতে দিছে বিহু গীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা। বিহু গীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰ হৈছে ঢোল, তাল, পেঁপা, গগনা আদি। এইবিলাক বিহু গীতৰ লগত বজোৱা হয়। ইয়াৰে যিকোনো এবিধ বাদ্যযন্ত্ৰৰ ছবি আঁকা। তোমালোকে যোনবিধ বাদ্যযন্ত্ৰৰ ছবি আঁকিব পাৰা সেইবিধ বাদ্যযন্ত্ৰৰে তোমালোকে ছবি আঁকিবা। 8 নম্বৰতে দিছে অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়। সেই সময়ত তোমালোকে আন কি কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। অসমীয়া নতুন বৰ্ষ অৰ্থাৎ বহাগ মাহৰ সময়ত বহাগ বিহু পালন কৰা হয়। সেই সময়ত বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা উৎসৱ যেনে বড়োসকলৰ বৈশাগু, মিচিংসকলৰ আলি আই লৃগাং, ৰাভাসকলৰ বাইখু ইত্যাদি উৎসৱ পালন কৰা হয়। সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ সাজ পোছাক পিন্ধি নৃত্য গীত কৰে আৰু নিজ নিজ ৰীতি নীতি পালন কৰে। এতিয়া আছে প্ৰকল্প। গৰু বিহুৰ গধূলি জাক দিওঁতে বিচনীৰে বাঁহ দি চাৰিওফালে ধোঁৱা বিয়পাই দিয়া হয়। তোমালোকে বাঁহেৰে বা ডাঠ কাগজেৰে এখন বিচনী সাজা। তোমালোকে এখন বাঁহেৰে হওক বা ডাঠ কাগজেৰে হওক বিচনী তোমালোকে বনাবলৈ চেষ্টা কৰিবা। 10 নম্বৰতে দিছে গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাবলৈ আৰু সন্ধিয়া গোহালিত গৰু বন্ধাৰ সময়ত আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হয় জ্যেষ্ঠজনৰ সহায় লৈ এখন তালিকা প্ৰস্তুত কৰা। গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাবলৈ মাহ হালধিৰে গা ধুওৱা হয় আৰু গধূলি মাখিয়তী পাতে গৰুক কোবাই মাখি খেদায় আৰু বিচনী বাঁহ দি গৰুক আদৰে আৰু নতুন পঘাৰে বান্ধে। মহ মাখি খেদিবলৈ তৰা, অগৰা আদি জ্বলাই ধোঁৱা দিয়া হয়। ঠিক আছে, গতিকে এইখিনি সামগ্ৰীৰ প্ৰয়োজন হয় আৰু যদি কিবা সামগ্ৰীৰ প্ৰয়োজন হয় তেতিয়াহ'লে ডাঙৰক সুধি পেলাই তোমালোকে নিজে লিখিবা।